বিহালীৰ জিঞ্জিয়া চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। সোমবাৰে নিশা খৰি কাটিবলৈ যোৱা শ্ৰমিকক প্ৰহাৰ বাগিচাখনৰ সহকাৰী পৰিচালকৰ। পুৱাৰ ভাগৰে পৰা উত্তপ্ত শ্ৰমিকৰ কলঘৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ। ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ লগতে আটক 3গৰাকী সহ পৰিচালক। বিহালী সমষ্টিৰ জিঞ্জিয়া চাহ বাগিচাত পুৱাৰে পৰা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। সোমবাৰে নিশা বাগিচাৰ সহকাৰী পৰিচালকে জিতেন তাঁতী নামৰ এগৰাকী শ্ৰমিকক খৰি কটাৰ অভিযোগতে মাৰপিট কৰাৰ পিছত আজি বাগিচাখনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। প্ৰায় কেইবা শতাধিক শ্ৰমিকে বাগিচাৰ কলঘৰৰ সন্মুখত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। ইফালে আৰক্ষীয়ে বাগিচাখনৰ 3গৰাকী সহ পৰিচালকক আটক কৰি বাহনত উঠাই লৈ যোৱাৰ সময়তে উত্তপ্ত শ্ৰমিকে শিলগুটি নিক্ষেপ কৰে। উত্তপ্ত শ্ৰমিকক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হয় আৰু আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে সহকাৰী পৰিচালক দুৰ্লভ শইকীয়া, জগজিৎ সিং, শিৱম শৰ্মা নামৰ সহ পৰিচালক কেইজনক। সম্প্ৰতি পৰিস্থিতি শান্ত হৈছে যদিও চেপা উত্তেজনাই বিৰাজ কৰিছে উক্ত বাগিচাখনত। কথাটো হ'ল চাওক, আপোনালোকে অসমৰ বিভিন্ন চাহ বাগিচাত আমাৰ চাহ শ্ৰমিকসকলে কাম কৰে। তেওঁলোকৰ জীৱনৰ সৰ্বোচ্চ এই বাগিচাখনতে তেওঁলোকে প্ৰদান কৰি দিয়ে আৰু তাৰ বিনিময়ত আমাৰ শ্ৰমিকসকলে কি পায়? তাৰ বিনিময়ত আমাৰ শ্ৰমিকসকলে সেই মেনেজমেণ্টৰ শোষণ দমন এইখিনি আমাৰ শ্ৰমিকসকলে লাভ কৰে। আমাৰ শ্ৰমিকসকলে প্ৰকৃত ন্যায় কেতিয়াও নাপায়। আজি জিঞ্জিয়া চাহ বাগিচাত অদ্ভুত ঘটনা এটা ঘটি গ'ল যোৱাকালি, যে জিতেন তাঁতী নামৰ এজন শ্ৰমিকক তেওঁ মাত্ৰ এটা সৰু ভুল কৰাৰ অপৰাধত দুজন বাগিচাৰ এক্সিকিউটিভে তেওঁক গুৰুতৰভাৱে প্ৰহাৰ কৰে আৰু তাৰ প্ৰতিবাদ ফলস্বৰূপে আজি জিঞ্জিয়া চাহ বাগিচাত সমূহ ৰাইজে আজি একত্ৰিত হৈ আজি বাগিচা আজি কাৰ্যালয় ঘেৰাও কৰে আৰু তেওঁলোকৰ এটাই দাবী আছিলে যে এই মেনেজাৰজনক অতি শীঘ্ৰে এৰেষ্ট কৰি তেওঁলোকক জেল হাজতত প্ৰেৰণ কৰিব লাগে। এই ঘটনাটো ইতিমধ্যে আপোনালোকে জ্ঞাত, তথাপি মই কৈছোঁ যে জিতেন তাঁতী নামৰ যিজন শ্ৰমিক তেওঁ কিবা খৰি কাটিবলৈ বাগিচাৰ ভিতৰতে খৰি কাটিব বা খৰি আনিবলৈ গৈছিলে। সেই সময়ত মেনেজাৰে তেওঁক সেই বাগিচাৰ সেই স্পটতে সেই ঠাইতে তেওঁৰ ওপৰত যিটো শাস্তি তেওঁ মাৰধৰ কৰা যিটো এটা বেয়া পৰিৱেশ সৃষ্টি কৰিছিলে, সেইটো কিন্তু একদম সঁচাকৈ দুৰ্ভাগ্যজনক বেয়া কথা, বহুত দুখৰ কথা। সেইটো কেতিয়াও হ'ব নালাগে। পৰিচালকে সদায় শ্ৰমিকৰ ভৱিষ্যতটো আৰু বৰ্তমান সুৰক্ষিত কৰি তেওঁক আইনগতভাৱে ব্যৱস্থা লোৱা উচিত। মৰাটোতো মাৰিছে বাৰু, এতিয়া মাৰি যাইতো নহ'ব না। খৰিও দিব লাগে আমাক, খৰি দিলেতো আমি খৰি আনিব নাযাওঁ। আগত বছৰত ইমানবাৰ খৰি দি আছিলে, এতিয়া খৰিয়ে নিদিয়ে। এপ্লিকেশ্যন দিলেও খৰি নিদিয়ে, ইয়াত ভৰ্তি হৈ আছে এপ্লিকেশ্যন কেইটা। লেবাৰ এজনক খৰি আনোতে আগত খৰি আমাক দি আছিলে 1 কিলো কৰি, বছৰত 3বাৰ কৰি দি আছে। এতিয়া দি আছে বছৰত এবাৰ। গতিকে মানুহ খৰি নথকাৰ কাৰণে খৰি দোকানত আনিব গৈছিলে। এই সময়ত মেনেজমেণ্ট 3জন মিলি লেবাৰ এজনক মাৰিছে। বিশ্বনাথৰ পৰা আব্দুল বাৰিকৰ ৰিপৰ্ট, TNL নিউজ।